विश्वधारं गगनसदृशं मेघवर्णं शुभङ्गं लक्ष्मीकान्तं कमलनयनं जुगुभिध्यानगम्यं वन्दे विष्णो भवभयहरणं सर्वलोकैकनाथ सर्वलोकैकनाथ। এনেহেন পৰম পুৰুষ পৰমাত্মা পৰমেশ্বৰৰ চৰণত এই দ্বিতীয় মহা বৈকুণ্ঠ পৰিষদৃশ সত্ৰৰ শ্ৰী শ্ৰী আদৰ্শ সত্ৰৰ মহাপ্ৰাংগণত এই নামঘৰ প্ৰাংগণত দ্বিতীয় বৈকুণ্ঠ পৰিষদৃশ এই পৰিস্থিতিত আমি প্ৰথমে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ যি আমাৰ অসমীয়া জাতিৰ জনকস্বৰূপ এই অসমীয়া জাতিৰ জনকস্বৰূপ মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱক আমি সোঁৱৰণ কৰি তেওঁৰ প্ৰতি সশ্ৰদ্ধ প্ৰণিপাত জনাই আৰু লগতে আমাৰ শ্ৰী শ্ৰী আদৰ্শ সত্ৰৰ সন্মানীয় সত্ৰাধিকাৰ প্ৰভু লগতে এই ভাওনা সমাৰোহৰ উদ্যোক্তা মণ্ডলীলৈ আমি সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ আৰু লগতে মঞ্চত উপবিষ্ট আমাৰ উপৰোক্ত বক্তা সুবক্তা ডক্টৰ শশীকান্ত শইকীয়াদেৱ আৰু অনিল বৰা প্ৰভুকে প্ৰমুখ্য কৰি আমাৰ বিচাৰক মণ্ডলী আৰু সকলো বাপ সমস্ত আই মাতৃ আৰু কণমানিহঁতলৈ মোৰ শ্ৰদ্ধা মৰম জনাইছোঁ। হয়, এতিয়া বিশেষ কথা কোৱাৰ সময় নহয়, কিন্তু যেহেতু এক উদ্যোক্তা কমিটি আমাক এক দায়িত্ব ন্যস্ত কৰি আপোনাক খবৰ আগত আনি থিয় কৰাইছেহি, গতিকে আমি 10 মিনিট সময় আপোনালোকৰ লৈ দুআষাৰ কৈ আমি বিদায় লওঁ। প্ৰথম কথা হ'ল ভাওনা উদ্বোধন কৰাৰ হয়তো দৃশ্যতা আমাৰ দৰে কিঞ্চিতৰ কেতিয়াও নাই। মহাপুৰুষ গুৰুজনাই ভাওনা উদ্বোধন কৰি থৈ গৈছে আৰু ভাওনা উদ্বোধন হয় পূৰ্ব ৰংগ গায়ন বায়নৰ জৰিয়তে। গতিকে ইয়াতো এই ভাওনাৰ উদ্বোধন হ'ব। আমাৰ নৱদ্বীপৰ তলেদি আহি পূৰ্ব ৰংগ গায়ন বায়নে ইয়াত 7টি ঘেৰপাক দি যেতিয়া সপ্ত বৈকুণ্ঠ প্ৰতিষ্ঠা কৰিব, এই সপ্ত বৈকুণ্ঠত প্ৰতিষ্ঠা কৰাৰ পাছত ইয়াত গুৰুজনাৰ লীলামালা প্ৰভু ভগৱন্তৰ লীলামালা গুৰুজনাৰ ৰচিত গুৰুজনাৰ আদৰ্শেৰে তেওঁৰ সংস্কৃতিৰ অনুপ্ৰাণিত হোৱা ভাওনা সংস্কৃতি ইয়াত প্ৰদৰ্শিত হ'ব। গতিকে আমি এই ঠাউকতে ক'বলগীয়া দুটামান কথা যিটো আমি ইমান দিনে কিঞ্চিত জানিবলৈ বুজিবলৈ চেষ্টা কৰি আহিছোঁ। এই কথা হ'ল যে আমি কিয় ভাওনা অনুষ্ঠিত কৰোঁ বা কৰিব লাগে, বা আমি ভাওনা চাব কিয় লাগে, কৰিব কিয় লাগে, সেই যদি কিঞ্চিত জ্ঞান আমাৰ থাকে তেতিয়াহ'লে হয়তো আমি এই ভাওনা সংস্কৃতি প্ৰকৃতাৰ্থত জীয়াই ৰাখিবলৈ সমৰ্থ হ'ম। ভাওনা প্ৰথম কথা আমি পাতিব কিয় লাগে, গুৰুজনাই ভাওনা কিয় সৃষ্টি কৰিলে, কিয়নো ভাগৱতত প্ৰভু ভগৱন্তই নিজ মুখে কৈ গৈছে, অনেক একত্ৰ কৰি হুৱা হৰিৰ মুহুৰ আগৰিবায়ুৰ যাত্ৰা মহোৎসৱ মোৰ যখ গায়া যিতু কৰে গীত নৃত্য নাহিকে তু চিন্তা তাৰ ভৈল কৃত কৃত। অৰ্থাৎ যেতিয়া মহাৰাস কৰি যেতিয়া গোপীসকলৰ লগত শ্ৰীকৃষ্ণৰ বৃন্দাবনত মহাৰাস লীলা কৰিছিল, তেওঁলোকৰ অহংকাৰ হৈ গৈছিল কৃষ্ণই তেওঁলোকক নৃত্য কৰি থাকোঁতে। সেই অহংকাৰৰ পিছত কৃষ্ণই অন্তৰ্ধান হৈছিল তেওঁলোকৰ মাজৰ পৰা, তেওঁলোকৰ অহংকাৰ দূৰ কৰিবৰ বাবে। তেতিয়া গোপীসকলে সেই কৃষ্ণৰে তেওঁৰ চৰিত্ৰ লীলা, তেওঁৰ শিশু লীলাসমূহ প্ৰদৰ্শন কৰি বিভিন্ন ধৰণে গীত নৃত্য প্ৰদৰ্শন কৰিছিল তেওঁৰ অংগী ভংগীৰে সৈতে। তেতিয়া সেই গোপীসকলৰ মাজত পুনৰ কৃষ্ণ আৱিৰ্ভাৱ হৈছিল। তেতিয়াই তেওঁ নিজ মুখে কৈছিল যে য'ত তেওঁৰ গীত নৃত্য এইদৰে প্ৰশংসিত হয়, এইদৰে প্ৰকাশিত হয়, তেতিয়া তাত তেওঁ পুনৰ প্ৰকাশিত হয়। গতিকে সেইজন মহাপুৰুষক আমি যদি অন্তৰত জীয়াই ৰাখিবলৈ হয়, আমাৰ মাজত পাবলৈ হয়,
গতিকে গুৰুজনাই আমাক তাৰ বাবে এটি উৎকৃষ্টতম যি উপহাৰ দি থৈ গৈছে সেই হৈছে ভাওনা সংস্কৃতি, য'ত আছে গীত, নৃত্য, বাদ্য, এই তিনিটি সংগীতৰ যি মূল উপহাৰ, সেই গীতে থকাৰ লগতে তাক অভিনয়েৰে পৰিপুষ্ট কৰি গুৰুজনাই আমালৈ অসমীয়া জাতিৰ চিনাকি দিবলৈ বিশ্বৰ দৰবাৰত যি আমাক অনবদ্য উপহাৰ দি থৈ গৈছে সেই হৈছে ভাওনা সংস্কৃতি। এতিয়া কথা হ'ল, এই ভাওনা সংস্কৃতিক আমি প্ৰকৃতাৰ্থত জীয়াই কেনেকৈ ৰাখিম? আমি এই ভাওনা কৰিছোঁ, কৰিম, কৰি যাম। আপোনালোকে, মই এতিয়াই কৈছোঁ, যিসকল বিচাৰক ইয়াত বহি আছে তেওঁলোক এই অভিজ্ঞতাৰে পৰিপুষ্ট ভাওনা সংস্কৃতিৰ তেওঁলোক ৰসাল এটি অভিজ্ঞতা, কিন্তু এই অভিজ্ঞতা তেওঁলোকে প্ৰকাশ নকৰি আজি মনে মনে বহি আছে। কিন্তু শেষত যেতিয়া ভাওনা শেষত তেওঁলোকে নিজৰ মত প্ৰকাশ কৰে তেতিয়া হয়তো ইয়াত শুনিবলৈ মানুহ কোনো নাথাকে। ভাওনা শেষ হোৱাৰ পিছত যেতিয়া যি সাৰুৱা অংশ আচলতে সেই সাৰ ল'ব লাগে আমি, কিন্তু তেতিয়া দৰ্শককে আৰম্ভ কৰি ইয়াত ভাৱৰীয়াসমূহো নাথাকেগৈ। গতিকে মোৰ অনুৰোধ, তেওঁলোকৰ যি শেষত সাৰুৱা মন্তব্য যি দিয়ে সেই মন্তব্য সকলোৱে শুনি ইয়াত লৈ যাব লাগে। ঠিক সেইধৰণে আমি যে ভাওনা এবাৰ চাবলৈ আহোঁ, ভাওনা কৰোঁতে বা ভাওনা চাওঁতে তাতো আমাৰ কিছু দায়িত্ব থাকে। সেই দায়িত্বসমূহ পালন কৰিলেহে আমি ভাওনা প্ৰকৃতাৰ্থত গুৰুজনাই দিয়া আৰ্হিমতে যদি ৰক্ষা কৰিব পাৰোঁ, তেতিয়াহে আমি ভাওনাক প্ৰকৃতাৰ্থত বিশ্বৰ দৰবাৰত নি চিনাকি দিব পাৰিম। আমি মনত ৰাখিব লাগিব যে অসমীয়া সংস্কৃতি, মই কোৱা কথা নহয়, বিষ্ণুপ্ৰসাদ ৰাভাই কৈ যোৱা কথা। অসমীয়া সংস্কৃতি যদি আমি গুৰুজনাক বাদ দি দিওঁ তেতিয়া এটা ডাঙৰ শূন্য। অসমীয়া সংস্কৃতি মাইনাছ শ্ৰীমন্ত শংকৰদেৱ ইজিকেল টু জিৰ'। গতিকে আমি গুৰুজনাক বাদ দি অসমীয়া সংস্কৃতি ৰক্ষা কৰাৰ কথা বা বিশ্বৰ দৰবাৰলৈ নিয়াৰ কথা ভাবিব নোৱাৰোঁ। কিয়নো গুৰুজনাই এনে অনবদ্য অৱদান দি থৈ গৈছে, আমি চাব লাগিব। এই যিটো আমাৰ মঞ্চত অভিনীত যি নাট্য, এই নাট্য শাস্ত্ৰ বুলি ক'ব লাগিব। এই শাস্ত্ৰ গুৰুজনাই আমাক যেতিয়া দি থৈ গৈছে, তাৰ 100 বছৰৰ পাছতহে উইলিয়াম শ্বেক্সপিয়াৰে বিশ্বত এই মুকলি মঞ্চত নাট পৰিৱেশন কৰিছিল, তাকো ষ্টেজত হয়তো মুকলি মঞ্চত যি ধৰণে ব্যাকৰণ সন্মিলিতভাৱে সুৰ তাল সকলো ঠিক কৰি ৰাতিপুৱা বেলা কি গাব লাগিব, আবেলি কি, গধূলি কি, ভাওনাৰ প্ৰৱেশত কি, প্ৰস্থানত কি, সকলো গীত বাদ বদ্ধ কৰি থৈ যোৱা এক যি সংস্কৃতি, সেই সংস্কৃতি আমাক অত বছৰ পূৰ্বে 500 বছৰ আগতেই আমাৰ উপৰোক্ত বক্তাই আপোনাক অতি সুন্দৰভাৱে কৈছে, যিজনে আমাক আগবঢ়াই থৈ গৈছে সেইজনা মহান পুৰুষ শ্ৰীমন্ত শংকৰদেৱক আমি সোঁৱৰণ কৰি তেওঁৰ যি সংস্কৃতি, সেই সংস্কৃতিক আমি নিখুঁতভাৱে জীয়াই ৰাখিবলৈ চেষ্টা কৰিব লাগিব। হয়, আমি পৰম্পৰাগতভাৱে সত্ৰসমূহত, বিভিন্ন সত্ৰসমূহত এই অনুশীলন চলি আহিছে আৰু ব্যাকৰণযুক্তভাৱে ৰক্ষা কৰি আহিছে। কিন্তু আজিৰ দিনত যি প্ৰতিযোগিতামূলক ভাওনা গঢ় লৈ উঠিছে, সেই ভাওনাই আমাক কিমানখিনি সফল কৰিছে আৰু কিমানখিনি বিফল কৰিছে তাকো হয়তো আমি চিন্তা কৰিব লাগিব। ভাওনা সমাৰোহসমূহ অতিকৈ আমোদজনক হয়, ইয়াৰ অতি ধনাত্মক অৱদান আছে সমাজৰ প্ৰতি। কিন্তু আমি সাৱধান হ'ব লাগিব, এই সমাৰোহসমূহ যি ধৰণে এতিয়া এই সত্ৰসমূহতো হয়, আজিকালি প্ৰত্যেক চহৰতে, নগৰতে, গাঁৱে ভূঞে এই ভাওনা প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হ'বলৈ লৈছে। গতিকে আমি গুৰুজনাৰ প্ৰকৃত পৰম্পৰা ৰক্ষা কৰি ভাওনা কৰিব পাৰিছোঁ নে নাই, আমি দলসমূহে, আমি ভাৱৰীয়াসমূহে, উদ্যোক্তাসমূহে সেই কথা চিন্তা কৰিব লাগিব। ভাওনা এখন আৰম্ভ কৰিবলৈ হ'লে যিদৰে আমি পৰম্পৰাগতভাৱে নাট মেলাৰ পৰা আৰম্ভ কৰি আখৰাত শৰাই দি, আমি বৰ আখৰা কৰি বৰ আখৰাত শৰাই দি, পুনৰ ভাওনা কৰি ভাওনাৰ দিনৰ শৰাই এখনি আগবঢ়াই পুনৰ নাট সামৰণিলৈকে আমি যিদৰে পৰম্পৰাগতভাৱে ভাওনাখনি আমি কৰিব পাৰিছোঁ নে নাই। গতিকে এই পৰম্পৰাসমূহ যদি ৰক্ষা কৰি থাকোঁ আৰু ভাওনাৰ যি মূল উপাংগসমূহ আমি মনত ৰাখিব লাগিব। এজন ভাৱৰীয়া যেতিয়া ওলাই আহে, তেওঁ যিটো 4টা মূল উপাদান, আংগিক, বাচিক, আহাৰ্য আৰু সাত্বিক, এই 4টা আমি দিব পাৰিছোঁ নে নাই। আমি যেতিয়া ওলাই আহি প্ৰথম যেতিয়া আমি 9 গছ বন্তিৰ তলেদি অগ্নিগড়েদি সোমাই আহিম, এই 9 গছ বন্তি আপোনালোকে জানে, বিজ্ঞজনে 9 বধা ভক্তিৰ প্ৰতীক স্বৰূপ। যেতিয়া এজন ভাৱৰীয়া সোমাই আহিব, ইয়াত তেওঁ আৰু সেইজন
কলিতা শইকীয়া হৈ নাথাকে, যিটো চৰিত্ৰত অংশগ্ৰহণ কৰিব সেই চৰিত্ৰটি হৈ এই 9বিধ ভক্তি সম্পন্ন হৈ তেওঁ অগ্নিগড়িতে সোমাই আহিব। তেওঁ লোভ মোহ কাম ক্ৰোধ দম্ভ উদ্দেশ্য অহংকাৰ সকলো দূৰ কৰি আহি ইয়াত সেই ভাওটি চৰিত্ৰত ৰূপায়ণ কৰিব পাৰিব লাগিব। আৰু এই ভাওটি কৰোঁতে গুৰুজনে আমাক অতি সাৱলীলভাৱে গীতে মাতে বান্ধি থৈ গৈছে। যদি আমি এক অসুৰৰ প্ৰৱেশো কৰিছোঁ, সেই অসুৰ এক আসুৰিক ৰূপত আহিব, কিন্তু তথাপি তেওঁ যি আমি গীত মাত ধৰা আছে সেই গীত মাতৰ জৰিয়তে দি এক শৃংখলাবদ্ধতাই দিহে যাব। ইয়াত শৃংগাৰ ৰসো আছে। শৃংগাৰ ৰসত এগৰাকী নাৰীক হৰণ কৰি নিব, কিন্তু তাতো কিন্তু সেই সাৱলীলতা আমাৰ ৰক্ষা কৰি গুৰুজনাই বান্ধি থৈ যোৱা যি গীত মাত নৃত্য তাৰ মাজেদিহে প্ৰকাশ পাব। গতিকে আমি এই সকলো কৰিব পাৰিব লাগিব। আৰু বাচিক দ্বিতীয়টো আৰ্য, যিটো আমি যি আমি বচন কম, যি গীত পয়াৰ যি জুৰিম, সেইসমূহ যাতে দৰ্শকৰ উপভোগ্য হয়। তৃতীয়তে আহাৰ্য। আহাৰ্য তোমাৰ ৰূপসজ্জা, সাজসজ্জা আৰু কেশসজ্জা। এই তিনিটি সজ্জাই বশীভূত হৈ এটি চৰিত্ৰ ৰূপায়ণ হয়। আৰু গুৰুজনে আমাক এনেধৰণে দি থৈ গৈছে, তাৰ পাছত যি চতুৰ্থ উদান সাতটি। গতিকে ইয়াত যিসমূহ আছে, যি আমাৰ অভিনয়ৰ উপাদানসমূহ, সেইখিনিলৈ মই এতিয়া নাযাওঁগৈ। যিসমূহ আছে আমাৰ যিটো আমি এক্সপ্ৰেশ্যন দিম, যদি দৈত্য হয় কি এক্সপ্ৰেছ, যদি দুখত আমি অশ্ৰু নিগৰাম, চেদজল, স্তাৰ্ত আদি 8টি অৱদান, সেই অৱদানে সাত্বিকতাৰ পৰিচয় দি আমি যদি ভক্তি তত্ত্ব বাদ দিওঁ, তেতিয়াহ'লে কিন্তু ভাওনা নহ'ব। ভাওনা যদি কৰিবলৈ হয়, আমাৰ ভক্তি তত্ত্ব তাত থাকিবই লাগিব। আমাৰ চৰিত্ৰসমূহ, ভাৱৰীয়াসমূহ আজি ক'বলৈ দুখ লাগে, কিন্তু কিছু ক্ষেত্ৰত দেখা যায় যে কিছু ভাৱৰীয়াই কিন্তু ভাওনাত মাদক দ্ৰব্যৰে এতিয়াও সন্মিলিত কৰি আহিছে। এই দুটা কিন্তু একেবাৰে গ্ৰহণযোগ্য নহয়। গতিকে ভাৱৰীয়াসকলৰ প্ৰতি আৰু উদ্যোক্তাসকলৰ প্ৰতি মোৰ অনুৰোধ, আপোনালোকে যাতে ইয়াক যাতে চকু দিয়ে। কাৰণ আমি সৌ সিদিনালৈকে দেখি আহিছোঁ, ক'বলৈ বেয়া লাগে, কিন্তু আমি যিহেতু অসমীয়া জাতিক ৰক্ষা কৰিব লাগিব, ভাওনা সংস্কৃতি আমি ধৰি ৰাখিছোঁ, অসমীয়া জাতিক বিশ্বৰ দৰবাৰলৈ লৈ যাব লাগিব। গতিকে আমি এই ধৰণে নিজকে আত্মসমালোচনা কৰি কিছু বস্তু কিন্তু আমি চাব লাগিব। গতিকে ভাওনা কৰিবলৈ আহোঁতে বা ভাওনা কৰোঁতে, এই মঞ্চত আহোঁতে যাতে কোনেও এই ধৰণৰ যিকোনো ধৰণৰ নিচাযুক্ত দ্ৰব্য সেৱন কৰি বা পান কৰি যাতে নাহে, তালৈ আমি সকলোৱে চকু দিব লাগিব। গতিকে মোৰ উদ্যোক্তাসকলৰ লগতে সমূহ ভাৱৰীয়া তথা দলসমূহলৈ অনুৰোধ, যাতে এই দল গঠন কৰোঁতে, আহি প্ৰকাশ কৰোঁতে, পৰিৱেশ কৰোঁতে সেইসমূহ যাতে আমি লক্ষ্য দিওঁ। আমি এটা কথা কৈ মই সামৰিম, আমি যিটো গুৰুজনাৰ যি এইটো ভাওনা সংস্কৃতি, ইয়াক আমি চাব লাগিব যে ইয়াক এনেধৰণে গুৰুজনে প্ৰতিষ্ঠা কৰিছে যে ইয়াত সকলো ধৰণৰ দৰ্শকৰ বাবে একেখন মঞ্চতে উপভোগ্য হ'ব পাৰে। এই কথা গুৰুজনে প্ৰকাশ কৰিছে বিজ্ঞজনে সপ্তৰসৰ জৰিয়তে। ভাওনাত সপ্তৰস সন্মিলিত হৈ আছে, যিয়ে ইয়াক এক পণ্ডিতৰ পৰা আৰম্ভ কৰি বুদ্ধ অজ্ঞজনলৈকে ইয়াক আমাক ভাওনা উপভোগ কৰিবলৈ এক আহিলা স্বৰূপে আমাক প্ৰদান কৰিছে। পণ্ডিতে বুজিব শ্লোক কৰিলে ৰচন, পণ্ডিতসকলে বুজিবৰ বাবে সংস্কৃতত শ্লোক ৰচনা কৰি থৈ গৈছে। আজি যি মহান বিজ্ঞ আমাৰ সত্ৰাধিকাৰ প্ৰভুকে প্ৰমুখ্য কৰি যি মহান বিজ্ঞ লোকসকল আছে, তেওঁলোকে সংস্কৃত শ্লোকটি শুনি ভাওনাভাৱ বুজি পাব। তেওঁলোকে যদি বুজি নাপায়, তাৰপিছত গীতে মাতে বুজি পাবলৈ আমাক বাকী সকললৈ দি গৈছে। তাৰ আগতে অৱশ্য সপ্তৰসৰ প্ৰথম দুটি হৈছে গায়ন বায়ন। গায়ন বায়ন সবে সভা শুভ কৰে, ক্ষুদ্ৰ নাট্য আদি ৰসিকৰ মনোহৰে। গতিকে প্ৰথমতে গায়ন বায়ন আহিব, তাৰপিছত সূত্ৰধাৰে গোটেই ৰসিকৰ মন ধৰি দ্বিতীয় ৰসৰূপে প্ৰকাশ কৰিব। তৃতীয়তে গীত বাদ্য পণ্ডিতৰ বাবে শ্লোক আহিলে, চতুৰ্থতে আহিলে আপোনাৰ গীত অৰ্থ বুজিবেকো যিজ সভ্যগণ। গীতৰ অৰ্থতে সকলোৱে বুজি পাব এতিয়া কি চৰিত্ৰ আহিছে, কি হ'ব। তাকো যদি বুজি নাপায়, বচনসমূহ দিছে ব্ৰজাৱলী ভাষা। ব্ৰজাৱলী ভাষা বুজিবেক গ্ৰামী লোক সকলোৱে আমি বুজি পোৱাকৈ সেই সময়তে গুৰুজনাই আমাৰ অসমীয়া, বেংগলী, মৈথিলী, উড়িয়া সকলো ভাষা সন্মিলিত কৰি সকলোৱে এই উপকণ্ঠ অঞ্চলৰ সকলোৱে বুজিব পৰাকৈ ব্ৰজাৱলী ভাষাত আমাক নাট ৰচনা কৰি দি থৈ গৈছে, যাতে সকলোৱে বুজিব পাৰে। সেইসমূহ যদি বুজি নাপায়, তাৰপিছত চুমুখা
দেখি বুজিব মূৰ্ধ অৰ্থ যেন। গতিকে যিসকল অজ্ঞ লোক দেখিও নাপায় শুনিও নাপায় তেওঁলোকে যদি 10খন মুখা দেখে বুজি পাব এয়া ৰাৱণ আহিছে, যদি বান্দৰৰ মুখা দেখে গম পাব যে বান্দৰ আহিছে। গতিকে তাৰ পিছতো যদি বুজি নাপায় যে সপ্তম ৰস কোৱা হৈছে শুদ্ধ বা অশুদ্ধ লৈ হয় কৃষ্ণ নাম, যদি একো বুজিও নাপায় তেওঁ ভাওনা চাবলৈ আহিছোঁ কৃষ্ণ কৃষ্ণ বুলি কৈ সেই কৃষ্ণ ভক্তিতে গদগদ হৈ ভাওনা উপভোগ কৰি গুচি যাব। গতিকে সপ্ত ৰসৰ জৰিয়তে যদি গুৰুজনাই যি আমাক দি থৈ গৈছে ভাওনা বুজিবলৈ যি শক্তি যি আহিলা, গতিকে আমি সকলোৱে এইদৰে ভাওনা আমি উপভোগ কৰিব লাগিব। ভাওনা কৰাসকলৰ বাবে যিদৰে দায়িত্ব আছে, আমাৰ ভাওনা আয়োজক সমিতিৰ যি দায়িত্ব আছে, ভাওনা চোৱাসকলৰ দৰ্শকৰো সেইসকলৰ দায়িত্ব আছে। আমি যি সপ্ত বৈকুণ্ঠ ইয়াত প্ৰতিষ্ঠা কৰি ভাওনা প্ৰকাশ কৰিব, যদি বৈকুণ্ঠত ভাওনা হৈ আছে ভাওনা চোৱাসকলো হৈছে বৈকুণ্ঠৰ পাৰিষদ স্বৰূপ। গতিকে আমি ভাওনা চাবলৈ আহিলেও যিধৰণে আইসকলে সুন্দৰভাৱে ইয়াত জাতীয় সাজপাৰ পৰিধান কৰিছে, কিয় আহিছে? কাৰণ সেই পাৰিষদ স্বৰূপে ভাওনা উপভোগ কৰিব লাগিব। আৰু এই পাৰিষদ স্বৰূপে ভাওনাৰ যি মূল দৃষ্টিভংগী, যি টেক হোম মেছেজ, মৰেল অফ দ্য ষ্টৰী, সেয়া হৈছে দুষ্টক দমন সন্তক পালন। এই দুষ্টক দমন সন্তক পালনৰ যি বাৰ্তা, ভাওনাৰ কাহিনী ভাগৰ যি মূল অংশ আজি দেখিবলৈ পাব মৎস্য অৱতাৰ 4 বেদ উদ্ধাৰত আপোনালোকে দেখিবলৈ পাব। তাতো কিদৰে হয়দৈত্যক বধ কৰিলে, কিদৰে লক্ষ্মীৰ অহংকাৰ পতন হ'ল, সেই সকলো বাৰ্তা আমি যদি লৈ গৈ পিছদিনা যদি ওচৰ চুবুৰীয়াৰ লগত যদি আলোচনা নকৰোঁ, চৰ্চন যদি নকৰোঁ, যদি আমি ঘৰত পোনা পোৱালীকেইটাক যদি নিশিকাওঁ, যদি ওচৰ চুবুৰীয়াৰ লগতে আত্মীয় মিত্ৰ কুটুম্বক যদি নিশিকাওঁ, তেনেহ'লে আমাৰ ভাওনা চাবলৈ অহা হয়তো উদ্দেশ্যটো সফল নহ'ব। গতিকে ভাওনা কৰাৰ লগতে আমাৰ আয়োজক সমিতিৰ লগতে দৰ্শকৰ লগতে সকলোৰে বিচাৰকসকলে যিদৰে নিজৰ দায়িত্ব পালন কৰি সুযোগ্যজনক বিচাৰ কৰি ওলাব, সেইধৰণে আমাৰ দৰ্শকসকলেও যদি আমি এইদৰে ভাওনাৰ বাৰ্তা বাহন কৰি যদি লৈ যাওঁ, তেতিয়াহে আমি কিন্তু সমাজৰ যি অসূয়া অপ্ৰীতি দূৰ কৰাৰ যি প্ৰচেষ্টা, যি গুৰুজনৰ ভাওনা সৃষ্টি কৰাৰ যি মূল উদ্দেশ্য আছিল, অসমীয়া সমাজক একত্ৰিত কৰি ইয়াৰ অসমীয়া সমাজৰ পৰা মূল যি অসূয়া অপ্ৰীতি সকলো দূৰ কৰিব পৰা যি মনক চাফা কৰিব পৰা যি প্ৰচেষ্টা, সেয়া কিন্তু আমি সকলোৱে যদি হাত উজান দি আগবাঢ়োঁ, তেতিয়াহে আমি এই ভাওনাৰ প্ৰকৃতাৰ্থত সফল ৰূপায়ণ কৰিব পাৰিম। হয়তো সময় অলপ ল'লোঁ, মুখখন খুলিলে কিছু কথা ক'বলৈ মন যায়। পুনৰ সকলোলৈকে সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। আৰু এই ভাওনাসমূহ অনুষ্ঠিত কৰাৰ বাবে সত্ৰাধিকাৰ প্ৰভুকে প্ৰমুখ্য কৰি সমূহ উদ্যোক্তা মণ্ডলীৰ লগতে বিচাৰকসকললৈ আৰু সমূহ দৰ্শক মণ্ডলী তথা দলসমূহলৈ মোৰ সশ্ৰদ্ধ ভক্তিপূৰা প্ৰণিপাত জনাই ভাওনা সংস্কৃতিক আমি যাতে এইদৰে জীয়াই ৰাখি নিখুঁতভাৱে শুদ্ধভাৱে যাতে আমি বিশ্বৰ দৰবাৰলৈ আগুৱাই লৈ যাব পাৰোঁ, বাৰ্তাবাহক ৰূপে আমি যাতে গুৰুজনাক এইদৰে ভক্তি শ্ৰদ্ধা নিবেদন কৰি যাব পাৰোঁ, তালৈ আমি আপ্ৰাণ চেষ্টা আগবঢ়াই নিজৰ প্ৰতিশ্ৰুতিৰ লগতে আপোনাক সকলোলৈকে পুনৰ ভক্তিভৰা সশ্ৰদ্ধ প্ৰণিপাত জনাই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ।